তৰাদেৱীৰ বাসগৃহত গীতে মাতে জীপাল হৈ উঠিল সৌদ অসম কবি সন্মিলনৰ চোতাল অনুষ্ঠান। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তৰাদেৱী শাখা কবি সন্মিলনৰ উদ্যোগত সৌদ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ চোতাল অনুষ্ঠানটো তৰাদেৱী শাখা কবি সন্মিলনৰ কোষাধ্যক্ষ কল্পনা দেৱীৰ আমন্ত্ৰণক্ৰমে তেখেতৰ বৃহত্তৰ তৰাদেৱী বৰঘাটৰ বাসগৃহৰ চোতালত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে তেখেতৰ বাসগৃহৰ চোতালত অনুষ্ঠিত কৰা সৌদ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় চোতাল অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে তৰাদেৱী শাখা কবি সন্মিলনৰ সভানেত্ৰী মঞ্জুৰী চেত্ৰীয়ে। উক্ত সভাত উপস্থিত থাকে সৌদ অসম সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন, কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণ দৈমাৰী, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সাধাৰণ সম্পাদক বিদ্যাৰাম সিংনাৰ, তৰাদেৱী শাখা কবি সন্মিলনৰ উপদেষ্টা ৰাণা কাফলে, পাপন ক্ৰ, চোতালৰ স্বত্বাধিকাৰী খগেন দাৰফাং, মীনাৰাম বৰা আৰু সাংবাদিক নাৰায়ণ বৰুৱা প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি আৰু স্থানীয় সচেতন ৰাইজ। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তৰাদেৱী শাখা কবি সন্মিলনৰ সাধাৰণ সম্পাদিকা বিনীতা লস্কৰে। সভাত আদৰণি ভাষণ প্ৰদান কৰে সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইনে। ইয়াৰ পিছত ডক্টৰ কুতুবুদ্দিন আহমেদৰ মৃত্যুতিথিত তেখেতক পুষ্পাঞ্জলিৰে স্মৃতিচাৰণ কৰা হয়। ইয়াৰ পাছতে চোতাল অনুষ্ঠানত কবিতা পাঠ কৰে বাপন ক্ৰ, মীনাৰাম বৰা, কল্পনা দেৱী, ৰাণা কাফলে, ললিতা বৰা, চেৰদিখুন বেপী, ভাগ্যদেৱী বেপী, কৃষ্ণ দৈমাৰী, পূজামণি শইকীয়া, মঞ্জুৰী চেত্ৰী, বিনীতা লস্কৰ, জ্যোতি বৰা, সংগীতা ইংটিপি, নাৰায়ণ ভাণ্ডাৰী, পুতুকন ডেকা ৰজা, ইলা ইংটিপি। ইয়াৰ উপৰি চোতাল অনুষ্ঠানত নৃত্য পৰিৱেশন কৰে অনামিকা বৰাই। ইয়াৰ পাছতে সৌদ অসম কবি সন্মিলনৰ ফালৰ পৰা কল্পনা দেৱীক কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসম কবি সন্মিলনৰ চোতাল অনুষ্ঠানটো আজি তৰাদেৱী শাখাৰ উদ্যোগত আৰু কল্পনা দেৱী বাইদেউৰ গৃহৰ চোতালত অনুষ্ঠিত হয়। সৌদ অসম কবি সন্মিলনৰ ৩৬ বছৰীয়া যি যাত্ৰা, এই যাত্ৰাত চোতাল অনুষ্ঠানটো এটা অতি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান, যাতে পথাৰ কবি ৰাম গগৈদেৱৰ যি সপোন যে অসমৰ চুকে কোণে যিসকল কবিয়ে কবিতা লিখি আছে তেওঁলোকৰ কবিতাক মূল মঞ্চলৈ বা অসমৰ মূল ধাৰালৈ কবিসকলৰ লগত পৰিচয় কৰি দিয়া। এই চোতাল অনুষ্ঠানৰ পৰাই কবিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সুবিধা পায় আৰু আজি এই অনুষ্ঠান এটা সফল অনুষ্ঠান হিচাপে আমি ক'ব পাৰোঁ, কাৰণ এই অনুষ্ঠানত বহু সংখ্যক কবিয়ে কবিতা পাঠ কৰে উৎকৃষ্টমানৰ আৰু গীতে মাতে এটা সুন্দৰ সন্ধিয়া আমি উদযাপন কৰিব পাৰিছিলোঁ। এই ক্ষেত্ৰত গৃহস্থৰ লগতে নৱগঠিত শাখাটোক আমি ধন্যবাদ জ্ঞাপন কৰোঁ আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক হিচাপে মই উপস্থিত থকাৰ লগতে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সম্পাদক মহোদয় আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণ দৈমাৰী ডাঙৰীয়া উপস্থিত আছে। আৰু এই অঞ্চলটোত যাতে নতুন প্ৰজন্মই কবিতাৰ প্ৰতি আকৃষ্ট হয়, সেই উদ্দেশ্যে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল আৰু দেখা গৈছে বহুসকল নতুন কবিয়ে আৰু নতুন প্ৰজন্মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। তাৰ লগতে গাঁৱৰ বহুখিনি বয়োজ্যেষ্ঠ কবিও এই অনুষ্ঠানত বৰ আগ্ৰহেৰে সংযুক্ত হয়। সেইবাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আজি 4 এপ্ৰিল তাৰিখে মোৰ চোতালত সৌদ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান ভাগ আজি মোৰ চোতালত অনুষ্ঠিত কৰিলে। তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু তাৰ বাবে মই সৌদ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ডাঙৰীয়া, কাৰ্বি আংলং জিলা সমিতিৰ প্ৰধান সম্পাদক ডাঙৰীয়া আৰু কাৰ্বি আংলং কবি সন্মিলনৰ সহকাৰী সম্পাদক ডাঙৰীয়াক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এইখন অঞ্চলৰ সমূহ নপুৰণি যিসকল কবি আছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, DA 365।